বহি আছে মই যাওঁ মা ওলালো চাওকচোন মোক কেনেকুৱা লাগিছে এযোৰ পিন্ধি যাব পাৰিমনে মা ভাল লাগিছেনে ভাল লাগিছে বোৱাৰী বহুত ভাল লাগিছে কিয় বেয়া লাগিব বাৰু যি মন যায় তাকে পিন্ধিবা আকৌ আৰু এনেও এইটো সময়ত কমফৰ্টেবল কাপোৰ পিন্ধিব লাগে যিটো পিন্ধি পিছত যদি খাবলৈ কাৰণে যেনেকৈ ভাল পোৱা তেনেকৈ পিন্ধিবা গম পাইছা ভালকৈ থাকিবা এইটো সময়ত মইতো যাব নালাগে বুলিয়ে কৈছিলোঁ তোমাক তুমিহে নুশুনিলা যাবলৈ ওলালা কিন্তু বেছি দিন নাথাকিবা দেই বোৱাৰী সোনকালে গুচি আহিবা তুমি নাথাকিলে একেবাৰে বেয়া লাগে ঘৰখন খালী খালী লাগে সিটো আৰু অফিচতে থাকে দিনৰ দিনটো মই অকলে থাকিব লাগিব এতিয়া আৰু সি ক'ত গ'লনো ওলাই অহাই নাই যে এতিয়ালৈকে মই ৰেডি মা মই ৰেডি ময়ো একেটা কথাকে কৈ আছিলোঁ নহয় যাব নালাগে বুলি তেওঁ আকৌ কথাই নুশুনে দেখা নাই মাকৰ ঘৰলৈ যাবলৈ উৎপাত লাগি আছে একেবাৰে মানে মা মই সোনকালে গুচি আহিম নহয় আৰু বহুত দিন যোৱাও নাই মাহঁতৰ ঘৰলৈ সেইবাবেহে ওলালোঁ আৰু এনেও মোৰ কাৰণে আপোনাৰো বহুত কষ্ট হৈ আছে সেইবাবে ভাবিলোঁ কেইদিনমান তাতো থাকি আহোঁগৈ আপুনি মোক আলপৈচান ধৰি থাকোঁতে সময়বোৰ গৈ আছে কেইদিনমান আপুনিও আৰাম কৰি লওক আকৌতো সময়মত কিমান চাগে ব্যস্ত হ'ব লাগিব আপুনি মোৰ লগত কোনো ঠিক নাই সেইকাৰণে অকণমান আপুনি আৰাম কৰক কেইদিনমান মই তাতে থাকি আহোঁগৈ মা আৰু সোনকালে গুচি আহিম দিয়ক ঠিক আছে বাৰু বোৱাৰী ঠিক আছে দিয়া যাব বিচাৰিছা বাৰু যোৱা কিন্তু নিজৰ যত্ন ল'বা আকৌ গুৰুত্ব দিবা নিজকে সাৱধান থাকিবা আকৌ বেছি গধুৰ বস্তু আকৌ তাত গৈ নাদাঙিবাগৈ গম পাইছা আৰু কিবা অসুবিধা হ'লে লগতে গুচি আহিবা বেছি দিনটো থাকিব দিয়াই নাই মই তথাপিও তুমি থাকিব বিচাৰিছা থাকা কিন্তু কিবা অসুবিধা হ'লে লগতে ফোনটো কৰি দিবা বাবাই গৈ লৈ আহিবগৈ সিটো থাকিব পৰা হয় মোৰ চিন্তাই নালাগিলে হয় সি এতিয়া অফিচৰ কাৰণে থাকিব নোৱাৰে অকলে থাকিবা তুমি সেইকাৰণে কৈছোঁ কিবা অসুবিধা হ'লে লগতে গুচি আহিবা গম পাইছানে হ'ব দিয়ক মা মই বাৰু কিবা অসুবিধা হ'লে গুচি আহিম আৰু এনেও অসুবিধা তাতনো কি হ'ব মাহঁতে এনেও ইমান দিনৰ পৰা মাতি আছে মইহে যাব পৰা নাই আৰু ভাইটিয়ে বিয়া পাতাৰ পাছৰ পৰা বোৱাৰী অহাৰ পৰা মই থাকিবই পৰা নাই বিয়া হোৱা আজি 6 মাহমানেই হ'ল তথাপিও মই গৈ এদিনো এৰাতিও থাকিব পৰা নাই সেই বিয়াতে যি যোৱা আৰু দিনতে যাওঁ আৰু আহোঁ সেইকাৰণে ভাবিছোঁ বোৱাৰীক লগ পোৱাও হ'ব অলপ কথা চথা পাতিম থাকিম তাইকো অকণ সময় দিম তাইও অকলশৰেহে থাকে আৰু ঘৰখনত মা আৰু ভাইটিটো মা ইফালে সিফালে ঘূৰি ফুৰে এই বোলে আত্মসহায়ক গোট কিবা কিবি মানে হৈয়ে থাকে মাৰ আৰু ভাইটিটো অফিচলৈ যায়গৈ তাই ঘৰত অকলেহে থাকে সেইকাৰণে মই গ'লে তাইও ভাল পাব সেইকাৰণে ভাবিলোঁ আৰু কেইদিনমান তাতে থাকি আহোঁ আৰু এনেও আপোনাক ইয়াত বহুত মই কষ্ট দিছোঁ কিমানটানো কাম কৰোঁ মই কাম কৰিবই নোৱাৰা হৈছোঁ সময় আহিছে এতিয়া সেইকাৰণে আপুনি অকণমান ৰেষ্ট লৈ লওক আৰু একো মই কৈছোঁ তাইও গোটেই ঘৰৰ কাম বনবিলাক কৰি ভালকৈ ভাত পানীখিনি বনাব দিছোঁ আপুনি কাম বন কৰিব নালাগে এইকেইদিন বহিব তাই ৰমলাই গোটেইখিনি কাম কৰিব আপুনি ইমান কাম বনক গুৰুত্ব নিদিব ঘৰত বুজিছেনে মই থাকোঁতেতো কৰেই এতিয়া অলপমান ৰেষ্ট লওক তাই সকলোবোৰ কৰিব দিয়ক আৰু আপুনি ফোন কৰি থাকিম নহয় মা আপুনি পাৰিলে যাব নহ'লে তালৈ যাবলৈতো মন আছিলেই মইতো ভাবিছিলোঁৱে তোমাৰ লগতে ময়ো যাম বুলি কিন্তু ঘৰখন আকৌ অকলে এৰি থৈনো কেনেকৈ যাওঁ কোৱাচোন ৰমলা আৰু যিজনী এইখিনিতে কিবা এটা থ'লে এতিয়াই ক'ত থলোকে বিচাৰি ফুৰে পাহৰিয়ে যায় কথাবোৰ তাইৰ হাতত আৰু ঘৰখন চপাই থৈ মানে দি থৈ যাব নোৱাৰি নহয় আশা কৰিব নোৱাৰি তাইৰ ওপৰত আৰু ইয়াৰ কথানো কি ক'ম আৰু সিটো ঘৰতে নাথাকে অফিচলৈ যায় সন্ধিয়া আহি ঘৰ পায়হি তে মইতো ঘৰখন ৰখি থাকিব লাগিব দিয়াচোন আৰু পাৰিলে বাৰু যাম দিয়া তোমাক অনা দিনাখন ময়ো যাম ঠিক আছে আৰু কামনো কি ঘৰখনৰ কামখিনি আৰু কৰিবই লাগিব দিয়াচোন তুমিতো মোক ইমান কৰিবলৈ নিদিয়া আৰু ৰমলাই তাইও কৰে বাৰু বেচেৰি গোটেইবোৰ কামেই কৰে নকৰোঁ দিয়া তুমি চিন্তা নকৰিবা মোৰ কথা তুমি খালি ভালকৈ থাকিবা সাৱধানে থাকিবা আৰু বিয়নীহঁতক মই মাতিছোঁ বুলি ক'বা গম পাইছা বহুত দিন হ'ল লগে পোৱা নাই মই যদি পাৰোঁ তোমাক আনিব যোৱা দিনাখন মই যাম দিয়া এতিয়া যোৱা বাবা যা সোনকালে থৈ আহগৈ পোহৰে বেছি দেৰি হ'লে আকৌ দিগদাৰ হ'ব গাড়ীত চব বস্তুবোৰ ভৰালি নহয় মা চব ভৰালো সেই বেগটো আছে খালি কিবা কিবি বান্ধি দিছোঁ বিয়নীহঁতক গৈ দিবাগৈ গম পাইছা আৰু কিবা কিবি দিবই লাগিছিলে এতিয়া সময় নহ'লগৈ নহয় বাৰু মই যাম দিয়া বিয়নীক ক'বাগৈ হ'ব মা আপুনি যে ইমান ভাল সঁচাকৈ আপোনাৰ দৰে শাহু মা এগৰাকী পাই মই যে কিমান মই নিজকে ভাগ্যৱান বুলি ভাবোঁ আপুনি ইমান মোক মৰম কৰে মোৰ ঘৰখনৰ কথাও চিন্তা কৰে মোৰ কথা চিন্তা কৰে আপুনি সঁচাকৈ বহুত ভাল আপোনাক এৰি মোৰো থাকিবলৈ মন নোযোৱা হ'ল জানেনে মা ময়ো 2-3 দিন থাকি গুচি আহিম দিয়ক আপোনাক অকলে থাকিব দিবলৈ মোৰো ভাল নালাগে কিন্তু তাতোতো এবাৰ দুবাৰ যাব লাগে ন বোৱাৰীয়েওনো কি ভাবিছে ঠিক নাই মই নাযাওঁৱেই আৰু মাও মোক লগ পাবলৈ বিচাৰি আছিলে মাহঁত চাগে মোৰ ডেলিভাৰী সময়ত আহিবই চাগে বাৰু এতিয়া গৈ থাকোঁ তেন্তে মা বেছি ঠাণ্ডা নলগাব এতিয়া ইমান ঠাণ্ডা পৰিছে গৰম কাপোৰ পিন্ধি থাকিব আপুনিও
হ'ব হ'ব দিয়া, মোৰ কথা চিন্তা কৰিব নালাগে। তুমি নিজৰ কথা চিন্তা কৰা, আৰু গৰম কাপোৰ তুমি ভালকৈ পিন্ধি থাকিবা। বেছি ঠাণ্ডা লগালে বাচ্ছাৰ কাৰণে বেয়া হ'ব, গম পাইছা? তাৰো ঠাণ্ডা লাগিব, সেইকাৰণে ভালকৈ কাপোৰ কানি ভালকৈ পিন্ধি থাকিবা তুমিও। যোৱা। হ'ব বাৰু মা। হেৰা ব'লা আকৌ, বেগটো লোৱা। ব'লা ব'লা, পিছে পিছে বেগ লৈ গৈ আছো ব'লা। মোৰ কিন্তু যাবলৈ দিবলৈ মনে যোৱা নাই। সোনকালে গুচি আহিবা পাৰিলে দেই। সোনকালে আহিম ব'লা। আহিব যা বাবা, আহিব। তাইও আমাক এৰি থৈ বেছিদিন থাকিব নোৱাৰে দে। যা থৈ আহগৈ। ইছ ৰাম, এই ঠাণ্ডা দিনটো আহিলে মানে মই ইমান বেয়া পাওঁ নহয়। চোৱাচোন, স্কিনটো মোৰ ইমান বেয়া হৈ গৈছে, ইমান ড্ৰাই হৈ গৈছে। ইমান ক্ৰীম খানো তথাপিও ইমান ড্ৰাই হৈ গৈছে। ঘৰখনত একে কাম কৰোঁতে মানে মই নিজৰ যত্ন ল'বলৈ পাহৰি গৈছোঁ। আৰু ইমান শুকান হৈ গৈছেগৈ স্কিনটো, একেবাৰে বেয়া হৈ গৈছেগৈ দেই স্কিনটো। মানে মই কি কেয়াৰ ল'ম নো, কেয়াৰ ল'বলৈ সময় নোপোৱা হৈছোঁ। মানে ইমান কাম ঘৰখনত চব মানে ময়ে কৰিব লাগে। আৰু এই বাচনবোৰ ধুওঁতে যে হাতবোৰ শুকান হৈ যায়েই। কি যে হ'ব নহয়, ঠাণ্ডা দিনটো আহিলে মানে বৰ টান পাওঁ। তাতে এতিয়া আৰু শহুৰৰ ঘৰত থাকোঁ। মাৰ ঘৰত থাকোঁতেতো একো নকৰিলেও কথা নাছিলে, এতিয়া আৰু নকৰিলে নহয়। ইটো কৰ সিটো কৰ। ইছ ৰাম, ইমান কাম ওলায়। মোৰ নখকেইটাও বেয়া হৈ গ'লগৈ। ইছ ৰাম, স্কিনটো ড্ৰাই হৈ গ'ল। কি যে কৰিম নহয়, ডক্টৰক এবাৰ দেখাবগৈ লাগিব, স্কিন ডক্টৰক। হেৰা, তুমি ৰুমতে সোমাই আছা যে? কিয়, কি হ'লনো? ক'ত যাব লাগে মই? কিয় তুমি গম পোৱাই নাই নেকি? বা আহিছে। ভিনদেউৱে এইমাত্ৰ থৈ গ'লহি। ভিনদেউ নৰলে, অফিচ আছে মানে, সেইকাৰণে গুচি গ'লগৈ। বা আহিছে, বহুত সময় হ'ল আকৌ। ব'লা আকৌ বাহিৰলৈ। মই আকৌ তুমি গম পাইছা বুলিহে, গম পোৱাই নাই মানে। ইমান হুলস্থুল হৈ আছে বাহিৰত, চবেই হাঁহি মাতি কথা পাতি আছে, তুমিনো শুনাই নাই নে? কি নাই শুনা আকৌ? বা আকৌ কি কৰিবলৈ আহিলে মানে? শান্তি নাই আৰু দেই। তোমালোকৰ ঘৰৰ মানুহৰ পৰা মোৰ শান্তি নহ'ব আৰু জীৱনটোত চাগে। কাম বন কৰি উঠিছোহে, এতিয়া আকৌ আপদ এটা আহি পালেহি। এতিয়া অল্পচন ধৰি থাক আৰু। তেনেকে কিয় কৈছা তুমি? বা কি ঘৰলৈ নাহিব নেকি? এইখনতো বাৰো ঘৰ। বিয়া হ'ল বুলি কি বা এখন ঘৰলৈ আহিব নালাগে নেকি? এইখন ঘৰতো বাৰ অধিকাৰ আছে। কেনেকে যে কথাবোৰ কোৱা নহয় তুমি? বায়ে শুনিলে কম দুখ পাবনে বাৰু? হ'ব দিয়া, ব'লা বাহিৰত ব'লা সোনকালে। বাক মাত এষাৰ দিয়াহি আকৌ। ইছ, একেবাৰে বায়েকক একো ক'বই নোৱাৰি। যিটো সঁচা সঁচাটো ক'বই লাগিব ন। মোৰ কথানো কোনে চিন্তা কৰে? এইখন ঘৰত কোনেওতো চিন্তা নকৰে। তোমাৰ লগত এতিয়া মোৰ কাজিয়া লাগি থকাৰ মুড নাই, গম পাইছানে? কাজিয়া বহাই নাথাকিবা। প্ৰতিটো কথাতে খালি কাজিয়া লাগু থাকা যে তুমি কিহৰ কাৰণে মানে? বা আহিছে, মই ক'বলৈ আহিছোঁ, তুমি ধুমধাম ওলাই যাবহে লাগে, মাতষাৰ দিবগৈহে লাগে, আৰু তুমি এইবোৰ কথা কৈ আছা। বায়ে শুনিলে কি বুলি ভাবিব বাৰু? যোৱা সোনকালে মাত দিয়াহি। শান্তি নাই আৰু মানে এই চবৰ পৰা। কি কাৰণে আহে জানো? মোৰ টেটুত লাগিবলৈ আহে মানে। নাহিলে নহয়, একদম খং উঠি যায়, দেখিবলৈ মন নাযায়। ময়ো এটা বুদ্ধি কৰিব লাগিব, ইহঁতক এসেকা দিব লাগিব। ইছ, মই খালি আউল মাৰি থাকিম সিহঁতক। এতিয়াতো আৰু চবেই বহি বহি লেকচাৰ মাৰি থাকিব। তই কৰি থাক আৰু চব এফালৰ পৰা। এফালে চাহ দিয়া, ভাত দিয়া, এনি টাইম জতাই থাকিব লাগিব। ময়ো বুদ্ধি এটা কৰিম, বাপেকে। প্ৰিয়া, কি কৰি আছিলা ইমান সময়? মই অহা ইমান সময় হ'ল, তুমি ওলাই অহা নাই যে। মই আকৌ ভাবিছিলোঁ কিবা কামেই কৰি আছিলা নেকি। আমি অহা মানে গমেই পোৱা নাই। কি কৰি আছিলানো? আৰু ক'ৰবাত যোৱা নেকি? একে সাজি কাচি আহিছে যে, ক'ত যোৱানো? বোৱাৰী, ক'ত যোৱা তুমি? বা ভালনে? মানে মই গমেই পোৱা নাছিলোঁ, ভিতৰত আছিলোঁ যে। আৰু মই মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ। কাম এটা আছে মানে, পটককৈ বোলো মাহঁতৰ ঘৰলৈ যাওঁ। আপুনি অহা গমেই পোৱা নাই নহয়। মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ মই। ভালেই হ'ল আপুনি আহিলে। মই নাথাকিম যেতিয়া ঘৰখনতো লগ এটা হ'ব মাহঁতৰ। আপুনি থাকিলে, মই নাথাকিলেও কথা নাই। মই মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ, আপুনি থাকক। কি? তুমি আকৌ কিয় মাহঁতৰ ঘৰলৈ যোৱা? সিদিনাখন গৈ আহিছাহে দেখোন। এতিয়া আকৌ কিয় যাবলগীয়া হ'ল পটককে? মোকচোন এবাৰো কোৱা নাই। কি কথা কৈছা? বা আহিছে এতিয়া ঘৰলৈ, আকৌ তুমি মাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছে যে? এতিয়া যাব নালাগে। কি কামডাল ওলালনো তোমাৰ? কিয় নাযাম মই? কিয় নাযাম? বা মানে ঘৰলৈ আহিব পাৰে, মই মোৰ মাৰ ঘৰলৈ যাব নোৱাৰোঁ নেকি? মোৰ কাম ওলাব পাৰে ন। চব কথা তোমাক কৈ থাকিব লাগিব বুলি কিবা কথা আছে নেকি? মই যাম, মই এতিয়াই যাম। মোক বাধা দিব নোৱাৰা নহয়। মই যাম বুলি ক'লে আকৌ যাবই লাগিব। কি কথা কৈছা তুমি এইবোৰ? নোৱাৰা যাব বুলি কৈছো, নোৱাৰা। ৰচোন, তহঁত দুটাইনো কিয় কাজিয়া কৰিছ? ভাইটি, কাজিয়া নকৰিবিচোন। মই যাম বুলি কৈছোঁ, মই যামেই। এতিয়া যাব নোৱাৰা বুলি কৈছো নহয়। যোৱা, বালে চাহ বনোৱাগৈ যোৱা। প্ৰিয়াই চাগে মই অহাৰ কাৰণে বেয়াই পাইছে নেকি? মই নাহা হৈয়ে ভাল আছিলে চাগে ন মা? তাই কিবা বেয়াই পাইছে নেকি, তেনেকুৱাহে লাগিলেচোন। হেই নাই পোৱা বা, কিয় বেয়া পাব বাৰু? নাই পোৱা দে, তই এনেই চিন্তা কৰিছ। তই ইয়ালৈ নাহি আকৌ ক'লেনো যাবি? আহিবতো লাগিব, এইখনতো তোৰো ঘৰ। হ'ব দে, তই চিন্তা নকৰিবি। তই যা, কাপোৰ কানি সলাই লগচোন। হ'ব দে ভাইটি, তই কিন্তু কাজিয়া নকৰিবি দেই তাইৰ লগত। হ'ব দে। ইহঁত দুটাৰ পৰা মানে শান্তি নাইকিয়া হৈছেও মাজনী। অকণ কথাতে কাজিয়া কৰে, অকণ কথাতে কাজিয়া কৰে। কি যে হ'ব? বাৰু এইবোৰ বাদ দে। তই ব'ল, হাত মুখকেইটা ধুই কাপোৰকেইটা সলাই ল'বি, ব'ল।
হ'ব দে মা, তই চিন্তা নকৰিবি। নতুন নতুন বিয়া হৈছে আৰু পিছলৈ ভাল হ'বগৈ দে, বুজা হ'বগৈ। ব'ল ৰুমলৈকে যাওঁ, ব'ল ব'ল। প্ৰিয়া, অ' প্ৰিয়া, ভাত বনাইছানে? অঁ, কি হ'লনো? কিবা লাগে আকৌ? নালাগে মোক একো। তোমাক কিবা কৰি দিব লাগিব নেকি? সেইকাৰণেহে আহিছিলোঁ। কিবা কৰি দিব লাগে যদি কোৱা, মই কৰি দিওঁ। চববোৰ অকলে অকলে কৰি আছা, কষ্ট হৈছে চাগে তোমাৰ। দিয়া, মই কিবা এটা কৰি দিওঁ। ইমান যদি মোৰ কষ্টৰ কথা বুজি পালে হয়, মোৰ কষ্টৰ কথা ভাবিলে হয়, আপুনি ইয়ালৈ নাহিলে হয়, বুজিলে? সহায় কৰি দিবলৈ আহিছে। মই গম পাইছিলোঁ প্ৰিয়াই যে মই অহাৰ কাৰণে বেয়া পাইছে। আজি একেবাৰে ভালকৈ বুজি পালোঁ। তাই মই অহাৰ কাৰণে বেয়া পাইছে। সঁচাকৈ মই আহি ভুলে কৰিলোঁ নেকি? আহিবই নালাগিছিলে। আৰু এতিয়া এইবোৰ কথা মাহঁতকো ক'ব নোৱাৰোঁ নহয়। ভাইটিৰ কাণত পৰিলে আকৌ ভাইটিয়ে কাজিয়া কৰিব তাইৰ লগত। মই আকৌ কাজিয়াৰ কাৰণ হ'ব নিবিচাৰোঁ। সিহঁত দুটা ভালে থকাটো বিচাৰোঁ। মোৰ কাৰণে কাজিয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মই অহাৰ কাৰণে তাই ইমান বেয়া পাইছেনে? মই সহায় কৰি দিওঁ বুলিহে আহিছিলোঁ। তাই এনেকৈ মোক শুনাই থৈ গ'ল যে। মইনো তাইক কি জগৰ লগালোঁ? নাই, ভাইটিহঁতক কাকো ক'ব নোৱাৰি এইবোৰ কথা। এইবোৰ কথা ক'লে বেয়া কথা হ'ব। কাজিয়া কৰিব পিছত, মোৰে বেয়া লাগিব। নাই, নকওঁ সিহঁতক। মই এইবোৰ কথা লুকুৱাই থ'ব লাগিব। দুদিনমান থাকিয়ে যামগৈ। তেওঁক মাতি পেলাই যামগৈ ঘৰলৈকে। সিহঁতৰ মনবোৰ এনেকৈ মই থকাৰ কাৰণে বেয়া হৈ থাকিলে মোৰো ভাল নালাগিব নহয়। বা, তই ইয়াত কি কৰিছ? পাকঘৰত কি কৰি আছ কচোন? তই এইবোৰ কাম কৰিব নালাগে নহয়। যা, ৰেষ্ট লগৈ। ভাইটি, মোৰ বেমাৰ হোৱা নাই নহয়। মোৰ বেমাৰ হৈছে বুলি ভাবিছে জানো? মই বেমাৰী নহয় নহয়। কাম কৰিব পাৰোঁ মই, তই চিন্তা নকৰিবি। এইবোৰ কাম কৰিব পাৰোঁ নহয়। আৰু একেবাৰে শুই থাকিলেও বেয়া কথাহে মোৰ কাৰণে। অলপ চলপ কাম বন কৰি ফুৰিব লাগে, গম পাইছ? আৰু সেইকাৰণে প্ৰিয়াক বোলো অলপ সহায় কৰি দিওঁ বুলি আহিলোঁ। পাকঘৰত বোলো তাই অকলে অকলে কৰি আছে, মই বোলো অলপ সহায় কৰি দিওঁ। তাই আকৌ মোক একো কৰিবই নিদিলে নহয়। তাই আকৌ মোক ক'লে, বা তুমি ৰেষ্ট লোৱাগৈ যোৱা, একো কৰিব নালাগে, এনেকৈহে ক'লে। আৰু তয়ো মোক তেনেকৈ ক'বলৈ আহিছ। তহঁতে মোক একেবাৰে আৰামত ৰাখি ৰাখি বেমাৰী কৰি পেলাবি পিছত। তাইও তেনেকৈ কৈ থৈ গ'ল, একো কৰিব নালাগে বুলি, আৰু তয়ো কৈছহি। হ'ব দে, মই কষ্ট পোৱা নাই নহয় একো। হয় নেকি বা? তাইও তেনেকৈ কৈ থৈ গৈছে নেকি? দেখিছ তাই তোক কিমান ভাল পায়। মই কৈছিলোঁ নহয়, তই অহাৰ কাৰণে তাই বেয়া পোৱা নাই। তই এনেই চিন্তা কৰিছ। তাইও তোক বহুত ভাল পায়। যা, এতিয়া ইয়াৰ পৰা যা। ইয়াত কাম বন কৰি থাকিব নালাগে। তাই চব অকলে কৰিব পাৰিব নহয়। তই ৰেষ্ট লগৈ যা বা। আৰু শুনচোন, মই ভাল ভাল কিতাপ কেইখনমান আনি থৈছোঁ। সেইকেইখনকে পঢ়গৈ যা। মোৰ ভাগিনটোৰ কাৰণে ভাল হ'ব বোলে। কিতাপ পঢ়িব লাগে। ভাগিনটো বা ভাগিনজনী যিয়ে নহওক কিয়, ভাল পঢ়া শুনা হ'ব লাগিব আকৌ। সেইকাৰণে তই অকণ ভালকৈ পঢ়গৈ যা। অকণ পঢ়ি বিচনাতে শুই শুই কিতাপকেইখনকে চাই থাকগৈচোন। তোৰ বিচনাতে মই থৈ আহিছোঁ। যা, কাম কৰিব নালাগে নহয় তই। হয় নেকি? মোমায়েকৰ দায়িত্ব পালিলি আৰু মানে ন? হ'ব দে, মই পঢ়িমগৈ বাৰু। আৰু শুনচোন বা, ভিনদেউৱে ফোন কৰি আছিলে। একে 10টামান মিছ কল হৈ আছে। মোবাইলটো তোৰ বিচনাতে আছিল যে, মই গৈ পেলাই ৰিচিভ কৰোঁ মানে কাটাই গ'ল। তই ফোনটো কৰি লগৈ। এইফালে চাগে নহবা চিন্তা কৰি আছে ভিনদেউৱে। ইমান যে চিন্তা কৰে। সঁচাকৈ দে, তোক বহুত মৰম কৰে ভিনদেউৱে। ভিনদেউ বহুত ভাল দেই। ময়ো বৰ ভাল ভিনদেউ এজন পাইছোঁ আৰু। ভাল আকৌ, ভিনদেউ বহুত ভাল, মোক বহুত মৰম কৰে আকৌ। আৰু তয়ো তেনেকুৱা হবি। প্ৰিয়াৰ কাৰণে তোৰ মৰমবোৰো তেনেকৈ ৰাখিবি, গম পাইছ? তাইকো তই তেনেকৈ মৰম কৰিবি। অকণ অকণ কথাতে কাজিয়া নকৰিবি। ভিনদেউৱে দেখিছ মোৰ লগত কাজিয়া পেচাল নকৰে। তেনেকুৱা হবি আকৌ। তেতিয়াহে তহঁতৰ সংসাৰখন ভাল হ'ব। অলপ অলপ কথাতে কাজিয়া একেবাৰে নকৰিবি। তাই কিবা ক'লেও তই বুজাবি। ভালকৈ বুজাবুজিৰ মাজেৰেহে এখন সংসাৰ চলে। এতিয়া নতুনকৈ বিয়া পাতিছোঁ যেতিয়া লাহে লাহে বুজিবি বাৰু, সেইটোও সঁচা। কিন্তু তাই এতিয়া সৰু ছোৱালী, তাই অকণ কম বুজিবও পাৰে। তথাপিও তই বুজাই দিবি আকৌ। কাজিয়া পেচাল নকৰিবি। ভালকৈ মৰম চেনেহেৰে থাকিবি সদায়, তেতিয়াহে আমাৰ ভাল লাগে। তই কৈছহে, মই কিবা কাজিয়া লাগো নেকি কিবা? তাইহে চব কথাতে খালি কাজিয়া লাগুকেই থাকিব। অকণমান কথাটো ধৰিব খালি। মই একো ক'বই নোৱাৰোঁ। চব কথাতে ভুল উলিয়াই দেখোন। মই কিবা তাইৰ লগত কাজিয়া কৰি ভাল পাওঁ নেকি? তাইহে লাগি থাকিব মোৰ লগত। হ'ব দে, তাই কাজিয়া কৰিলেও তই বুজাবি আকৌ। তই খং নকৰিবি, তেতিয়াহে মৰম চেনেহ বাঢ়িব দুইজনৰ মাজত। কথাটো তই ঠিকেই কৈছ বাৰু। সেইফালে বুজিলেহে আকৌ।
দুইটা বাইক ভাইকে মিলি পুৰা মোৰ সমালোচনা কৰাত লাগি আছে মানে মোৰ কি বদনাম গাই আছে হা মোৰ কি বদনাম গাই আছে এনিটাইম খালি মোৰ আলোচনাকে কৰি থাকিব মানে ভায়েকক মানে কাণ ভৰাই আছে এনেকুৱা বাইক মই পৃথিৱীত দেখা নাই দেই মই আলপচনো ধৰিব লাগিব আৰু মোৰ মানুহটোক কাণ ভৰাই থাকিব মানে নাথাকো মই ইহঁতে মোৰ বদনাম কৰি ফুৰে পিছে পিছে মানে মই শুনা পালোহি বুলিহে নুশুনা হয়তো এনেকৈ মোৰ কথা ফুচফুচাই কথাই পাতি থাকিলে হয় মোৰ কথাকে পাতিয়ে থাকিলে হয় মই জানো নহয় মোক কোনেও দেখিব নোৱাৰে মই যামগৈ এতিয়াই মই মাৰ ঘৰত যামগৈ নাথাকো মই ইয়াত প্ৰিয়া তুমি ভুল ভাবিছা আমি তোমাৰ কথা তেনেকৈ একো আলোচনা কৰি থকা নাছিলোঁ হ'ব মনে মনে থাকক মোৰ আৰু বুজি পাবলৈ বাকী নাই আপোনাক ভালকৈ বুজি পালোঁ আপুনি কেনেকৈ কি কথা কৈ আছিলে মই ভালকৈ বুজি পালোঁ মোক কথা বুজাব নালাগে এতিয়া প্ৰিয়া তোমাৰ মূৰটো বেয়া হৈছে নেকি বা কি কথা ক'ব লাগে সেইটোও নাজানা নেকি তুমি হা বায়ে মোক তোমাৰ কথা ভালকৈহে কৈ আছিলে ভালকৈ মোক বুজাইহে আছিলে কেনেকৈ ভালকৈ বুজাবুজিৰে চলিব লাগে এখন সংসাৰ ভালকৈ থাকিব লাগে সেইবোৰহে খং ৰাগ নকৰিবলৈহে মোক বুজাই আছিলে হা তুমি যে উল্টা পুল্টা কথা কৈ আছা বা কিহৰ কাৰণে মানে বায়ে তোমাৰ বিষয়ে একো বেয়াকৈ কোৱা নাই ভালকৈ কৈ আছিলে কথাবোৰ নুশুনা নকৰাকৈ এনেকৈ বদনাম দিছাহি যে হা আমি কি বেয়া কথা আলোচনা কৰিলোঁ তোমাৰ উল্টা পুল্টা কথা নক'বা কিন্তু মোৰ বেয়া হৈ যাব মোৰ এতিয়া মানে উল্টা পুল্টা কথাহে ক'লোঁ মই হা নিজ কাণে শুনিছোঁহি মোৰ নাম লৈ লৈ কথা কৈ থাকা এতিয়া মানে মইহে মিছা বকিলোঁ হা মইহে মিছা কথা ক'লোঁ বুজি পাবলৈ বাকী নাই আৰু বায়েকে একেবাৰে কাণ ভৰাই দিলে পূৰা নাথাকোঁ মই ইয়াত মোৰহে এতিয়া উল্টা পুল্টা কথা হ'ল মানে সিহঁতে চবেই ভালেই কয় মইহে বেয়া কওঁ চব কাম বন কৰিও এতিয়া মইহে বদনাম পাবলগীয়া হৈছে নাথাকোঁ মই ইয়াত মাৰ ঘৰত যামগৈ মই নিজৰ ঘৰত যামগৈ মই ইয়াত কোনো নাই মোৰ মই গম পাই গ'লোঁ আৰু নাথাকোঁ আৰু মোক ৰখাবলৈ চেষ্টাও নকৰিবা মোৰ বেয়া হ'ব তেওঁহে খং আছে আমাৰ খঙেই নাই যেনিবা প্ৰিয়া প্ৰিয়া দেখিছ বা তাই কেনেকুৱা দেখিছ এইবোৰ কাৰণেতে মোৰ খং উঠে তই আকৌ মোক বুজাবলৈ কৈ আছিলি খং নকৰিবলৈ কৈ আছিলি এতিয়া কচোন এনেকুৱা কথাত খং উঠিবনে নাই মাথা বেয়া হ'বনে নাই কচোন এতিয়া আকৌ মাকৰ ঘৰত যোৱা কথা ক'ব যাওক য'ত যায় যাওক মই ৰখাবলৈও নাই বাৰৰ পৰা গ'লেও যাওক নালাগে তাই থাকিবলৈ ইয়াত নহয় ভাইটি তই যা তাইক ৰখা গৈ যা তাই ভুল বুজিছে তাইৰ ভুলবোৰ ভাঙগৈ যা তই অকণ বুজাগৈ তাইক যাবলৈ নিদিবি তেনেকৈ খং কৰি ঘৰ এৰি যোৱাটো ভাল কথা নহয় নহয় তই যা বুজাগৈ তাইক নুবুজাওঁ মই থাক য'ত যায় গৈ থাকক খালি যোৱাৰ ধমকি দি থাকিব এনিটাইম খালি কাজিয়া কৰি থাকিব যাওক য'ত যায় যাওক দুদিনমান মই শান্তিত থাকোঁ এনেও ঘূৰি আহিবই মই জানো যাওক মই ৰখাবলৈ নাই ভাইটি শুনচোন তই ৰখা গৈ যা তেনেকৈ গ'লে বেয়া কথা হ'ব আৰু মোৰে বেয়া লাগিব মোৰ কাৰণে এনেকুৱা হ'ল যেন লাগিছে মোৰ এতিয়া মই নাহাওঁৱে ভাল আছিলে দে মই নিজকে দুখী দুখী লাগিছে এতিয়া তই যাচোন তাইক ৰখা গৈ বৰ বেয়া কথা হ'ব এতিয়া তই যা তোৰ গাত দুখ নাই নহয় বা তোৰ গাত দুখ নাই তাই তেনেকুৱাই আগৰ পৰাই তেনেকুৱা মই জানো তাইৰ চৰিত্ৰৰ কথা তাই তেনেকেই এনিটাইম খালি তাই খংটোৱে উঠি থাকে যাওক য'ত যায় যাওক তই যাচোন যা বুলি কৈছোঁ তই ৰখা গৈচোন তাই বোৱাৰী তুমি এনেকৈ কিয় যাবলৈ ওলাইছা এইটো ভাল কথা নহয় নহয় এনেকৈ খং কৰি ঘৰ এৰি নাযায় নহয় মানুহে বুজাবুজি কথা পতা বুজাবুজি হ'ব লাগে ন এনেকৈ ভালকৈ যোৱা মা ঘৰত যোৱা মানিছোঁ কিন্তু ভালকৈ যোৱা এনেকৈ খং কৰি নাযাবাচোন মানুহে কি ক'ব নাযাবা এতিয়া প্ৰিয়া এনেকৈ নাযাবা আমি তেনেকৈ একো কথা পাতি থকা নাছিলোঁ প্ৰিয়া তুমি ভুল বুজিছা এনেকৈ খং কৰি ঘৰলৈ নাযায় নহয় মোৰ বেয়া লাগিছে সঁচাকৈ মোৰ কাৰণে হৈছে চাগে মই আহিবই নালাগিছিল দিয়া তুমি নাযাবা এনেকৈ নাযাবা ভাইটি তই কিয় খং কৰি আছ কচোন এনেকৈ নাযাবা প্ৰিয়া বহুত ডাঙৰ কথা হ'ব এনেকৈ ঘৰ এৰি নাযায় নহয় যাওক বা তাই যাওক দে তহঁতে নৰখাবি যাওক য'ত যায় যাওক ময়ো ৰখাবলৈ নাই আৰু তাই সদায় সদায় এইটোৱেই নাটক খালি ঘৰত যাম মাৰ ঘৰত গুচি যাম মাৰ ঘৰত গুচি যাম যাওক তাই য'ত যায় গৈ থাকক মই আৰু ৰখাবলৈ নাই বেছি দেখাই অকণ আমি একো ভুল কৰাই নাই তাই এনেই হুলস্থুলখন কৰিব যাওক য'ত যায় নৰখাবি তহঁতে নালাগে মোক ৰাখিবলৈ মই ৰাখিলেও নাথাকোঁ এইখন ঘৰত মই মাৰ ঘৰত যাম বুলি কৈছোঁ যামেই মোৰ কথা মনে মনে কথা পাতি থাকিব আৰু মই এইখন ঘৰত কাম কৰি থাকিম চাকৰৰ নিচিনা নাথাকোঁ মই এইখন ঘৰত বোৱাৰী শুনাচোন বোৱাৰী চব মোৰ কাৰণে হৈছে দে মই আহিবই নালাগিছিলে মই জগৰখিনি লগালোহি মই নিজকে দুখী দুখী লাগিছে এতিয়া ভাইটি তইও খং কৰিলি তাই বাৰু নুবুজে তইতো বুজিব লাগিছিলে তোক কি বুজাই আছিলোঁ কি যে হ'ব মানে নহয় যা লৈ আহগৈ তাইক নহয় বা তোৰ কাৰণে একো হোৱা নাই তাই আগৰ পৰাই তেনেকুৱা তই চিন্তা নকৰিবি এনেও তাই ইয়ালৈ নাহি ক'লে যাবনো আহিবই তই চিন্তা নকৰিবি তই কিয় নাহিবি এখন ঘৰলৈ তই আহিবই লাগিব মাজনী তই চিন্তা নকৰিবি তাই আগৰ পৰাই তেনেকুৱা তোৰ গাত অকণো ভুল নাই আহিব দে তাই আহিব গৈছে যেতিয়া আহিবও তেনেকৈ তাইক বুজাই ইমান দিনে বলে নোৱাৰিলোঁ আৰু যাওক দে কেইদিনমান থাকি আহকগৈ মাকৰ ঘৰত
আৰে আইজনী তই এনেকৈ খবৰ খাতি নিদিয়াকে ওলালেহি যে জোঁৱাই ক'ত এবাৰো নজনালি তই আহিবি বুলি অকলে আহিছা নেকি জোঁৱাই ক'ত মানে দেখা নাই যে কি হ'ল মন মাৰি আছে যে আইজনী কি হ'ল ইমানবোৰ প্ৰশ্ন কি দুৱামুখতে সুধিবা নেকি আৰু ইমান সময় কি কৰি আছিলানো তুমি ভিতৰত মা মই বাহিৰৰ পৰা চিঞৰি চিঞৰি আহি ভিতৰ পালোহি কাৰো যে খা খবৰ নাই কোনেও নুশুনাই নেকি বাহিৰৰ পৰা মাতি থাকিলে মানে ইমান চিঞৰি আছো আহি ভিতৰ পালোহি তেতিয়াহে গম পাইছে মই আহিছো বুলি আৰু কোনো জোঁৱাই চোৱাই অহা নাই মই অকলে আহিছো নালাগে কোনো জোঁৱাই কথা মোক সুধিও নাথাকিবা নালাগে আহিবলৈ সিহঁতে কোনো কি কি হৈছে মানে তোৰ কিবা কাজিয়া কৰি আহিছে নেকি আইজনী কি হৈছে তই এনেকৈ খং কৰিছ যে আৰু এনেকৈ অকলে গুচি আহিলি যে কিবা কাজিয়া কৰি আহিছ মানে হে ৰবাচোন তুমি একে বৰ প্ৰশ্ন কৰি থাকা দেই ইমান প্ৰশ্ন কৰি থাকিব লাগে নেকি কিবা ঘৰৰ ছোৱালীজনী ঘৰলৈ আহিছে ইমান কি কথা সুধিব লাগে নে তাই অকলে কি আহিব নোৱাৰে নেকি চিনি নাপায় নেকি তাই পঢ়া শুনা ছোৱালী নহয় নেকি তাই কিয় অকলে আহিব নোৱাৰিব মা পাপাই ঠিকে কৈছে মই কি পঢ়া শুনা ছোৱালী নহয় নেকি মইতো পঢ়া শুনা ছোৱালী ধনী মানুহৰ ঘৰৰ ছোৱালী মই কি লোকৰ ওপৰত নিৰ্ভৰ কৰি থাকিম নেকি কোনোবাই মোক থবলৈ আহিব কোনোবাই মোক নিবলৈ আহিব মই সেইবোৰ বাট চাই নাথাকো মই চিনি নোপোৱা নহয় আখৰ চিনি নোপোৱা নহয় বা টকা পইচা নাথাকা নহয় মই অকলে আহিছো আকৌ কোনো জোঁৱাই চোৱাই অহা নাই সেইটো কথা ইমানকে সুধি থাকিব লাগে নেকি মই একেবাৰে গুচি আহিছো তালৈ নাযাম আৰু মই এতিয়া ভাল নালাগে এনিটাইম মোক খালি কাম কৰাই থাকিব কথা শুনাই থাকিব মোৰ কথা ফুচফুচাই কটাই থাকিব মই নাথাকো আৰু তাত মই গুচি আহিছো আৰু মোক প্ৰশ্ন কৰি নাথাকিবা হয় নেকি মাজনী সিহঁতে তোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে ক'ত সাহ পালে মোৰ ছোৱালীক তেনেকুৱা ব্যৱহাৰ কৰিবলৈ নালাগে তই যাবলৈ ভালে কৰিলি গুচি আহিলি ইয়াতে থাক একদম সিহঁতে নিবলৈ নাহালৈকে তই একদম নাযাবি এক খোজ লৰচৰ নহবি তই মোৰ ছোৱালী হয় মোৰ ছোৱালী এনেকে কাৰো ঘৰত কষ্ট খাবলৈ মই পঠিওৱা নাই নহয় তই ইয়াতে থাক একেবাৰে যাব নোৱাৰ আপুনিয়ে মানে ছোৱালীজনীক চেছ কৰিলে আৰু তাইৰ জীৱনটো আপুনিয়ে বৰবাদ কৰিলে আৰু একো কথা বুজি নাপায় তাইক সেইটো কথা ক'ব লাগে নে ভালকে বুজাব লাগে যে সেইখন তাইৰ নিজৰ ঘৰ এতিয়া সেইখন ঘৰত তাই মিলি জুলি চলিব লাগিব এনেকে গুচি আহে নেকি মাকৰ ঘৰলৈ ভালকে অহাটো বেলেগ কথা এনেকে কাজিয়া কৰি অহাটো ভাল কথা নেকি মানুহে কি বুলি ক'ব তাইক ভাল শিক্ষা দিব লাগে নে ভালকে বুজাব লাগে নে এইবোৰ উচুতাই দিব লাগে আপুনিও যে আৰু তাইক মূৰৰ ওপৰত উঠাই বেয়া কৰি পেলালে তাইক খংটো একদম চুলি আগতে ৰাখিলে কি যে হ'ব নহয় আপোনাৰ পৰা মানে শান্তি নাই তাইক মই বুজাবও নোৱাৰো আপুনি একে লাগি আহে তাই এনেকে হ'লে তাই সংসাৰখন থাকিবগৈ নে কি ভালকে বুজাব লাগে হে কি ভালকে বুজাব লাগে সিহঁতে যদি মোৰ ছোৱালীজনী অত্যাচাৰ কৰে বেয়া ব্যৱহাৰ কৰে মই কি চাই থাকিম নেকি মই মোৰ ছোৱালীজনীক তালৈ পঠাম নেকি একো দৰকাৰ নাই তাই ভাল কৰিছে যি কৰিছে ভাল কৰিছে সিহঁতৰ তলত থাকিবলৈ তাই একো দুখীয়া মানুহৰ ঘৰৰ ছোৱালী নহয় তাই মোৰ ছোৱালী হয় মোৰ ছোৱালী আৰু তাইক মই তেনেকৈ কষ্ট খাবলৈ এৰি দিব নোৱাৰো নহয় তুমি কি কথা কোৱা হে তাই যি কৰিছে ভাল কৰিছে তাইক আৰু কথা নকবা একো সেইটোৱেতো আপোনাৰ ভুল আপুনি কথাবোৰ বুজি নাপায় তাই সংসাৰখন কি হ'ব সেইটো চিন্তা নকৰে ধনী 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 চেলাই থাকে খালি টকা পইচাই সকলো নহয় তাইৰ ভৱিষ্যতে কি হ'ব সেইটো আপুনি চিন্তা নকৰে বিয়া হৈ যোৱা এবছৰো হোৱা নাই তাই যদি এনেকৈ খং কৰি থাকে গিয়েকৰ লগত কাজিয়া পেচাল কৰি থাকে এনেকৈ হ'লে তাইৰ সংসাৰখন কি হ'বগৈ কি হ'বগৈ আপুনি বুজি পায় নে নাপায় কিছুমান কথা তাইক ভালকে বুজাওক এইবোৰ কথা উচুতাই নাথাকিব বুজিলেনে তাই যাওকগৈ এনেকৈ কাজিয়া লাগি অহাটো মই পচন্দ নকৰোঁ তাই এতিয়াই যাওকগৈ যেতিয়া ভালদৰে আহিব গিৰিয়েকৰ লগত নাহিলেও যদি ভালেৰে কৈ মাতি আহে তেতিয়া মোৰ ক'বলগীয়া নাই কিন্তু এনেকৈ কাজিয়া লাগি ঘৰত সোমোৱাটো মই লাজ পাওঁ সিহঁতে কি বুলি ভাবিব মই জানো সিহঁতে ইমান বেয়া মানুহ নহয় মোৰ ছোৱালীজনীয়ে বেয়া তাই প্ৰতিটো কথাতে আমাৰ লগতে কাজিয়া লাগে আমাৰ লগতে খং কৰে সিহঁতৰ লগত নকৰিব নেকি আৰু জোঁৱাই ইমান ভদ্ৰ ইমান ভাল তাই কিমান ভাল ল'ৰা এটা পাইছে সেইটো নাভাবে এনিটাইম খালি তাৰ লগত কাজিয়া কৰি থাকিব মই কি নাজানো নেকি তাইৰ কথা আপোনাৰ ছোৱালীৰ কথা মই নাজানো তাইক আপুনিয়ে বেয়া কৰিলে আপুনিয়ে ধ্বংস কৰিলে তাইক মৰম কৰি মানে চেছ কৰি পেলালে যি লাগে তাকে দি মৰম কৰি মূৰৰ ওপৰত উঠাই ল'লে এতিয়া এইটো অৱস্থা হৈছেহি মানে এইটো দিন দেখিবলগীয়া হৈছে এনেকৈ শহুৰেকৰ ঘৰৰ পৰা কাজিয়া লাগি গুচি আহে নেকি মানুহে এইবোৰ মানুহে কি বুলি ক'ব শুনিলে মা তুমি কি মই মানে ঘৰলৈ অহাটো তুমি সহ্য কৰিব পৰা নাই মই ঘৰলৈ অহাটো তুমি ইমান বেয়া পাইছানে তুমি মোৰ নিজৰ মাক হয় নে নহয় মানে নিজৰ ছোৱালীজনী ঘৰলৈ আহিলে মাকবিলাকে কিমান মৰম কৰে কিমান আলপৈচান ধৰে কিমান শুশ্ৰূষা কৰে ফূৰ্তিতে ক'ব নোৱাৰা হৈ থাকে আৰু তুমি মই অহাৰ কাৰণে খং কৰিছা কেনেকুৱা মাক মানে তুমি সঁচাকৈ পাপাইহে মোক মৰম কৰে তুমি অলপো মৰম নকৰা তুমি মই অহাৰ কাৰণে ইমান বেয়া পাইছানে মই তাত কষ্ট খাই থকাটো তুমি বিচাৰা মানে মাজনী তই কথাবোৰ বুজি পোৱা নাই পাপাই তোক যিবোৰ কথা কৈ আছে সেইবোৰ শুদ্ধ নহয় মৰমতে তোক পাপাই সেইখিনি কথা কৈ আছে হয় কিন্তু তোৰ ভৱিষ্যতৰ কথা তই চিন্তা কৰ এতিয়া তই বুজি নাপাবি কথাবোৰ কিন্তু মই যি কৈছোঁ সেইখিনি কথা শুন জোঁৱাইৰ লগত তই কাজিয়া পেচাল লাগি সংসাৰখন ধ্বংস নকৰিবি তই ইয়ালৈ আহিলে মই বেয়া নাপাওঁ নহয় তোক মই কষ্ট কৰি ডাঙৰ কৰিছোঁ তই মোৰ ছোৱালী হয় তই আহিলে মই কিয় বেয়া পাম কচোন কিন্তু তই ভালেৰে থকাটো বিচাৰোঁ মানুহৰ লগত কাজিয়া পেচাল লগাটো নিবিচাৰোঁ নহয় সেইকাৰণেহে কৈছোঁ তই ইয়াত থাকিলেনো মই কিয় বেয়া পাম কিন্তু ভালেৰে আহি থাক তেনেকৈ কাজিয়া পেচাল লাগি আহি থাকিলে মানুহে কি বুলি ক'ব কচোন জোঁৱাইৰ পিছত কি ভাবিব আমি যদি এনেকৈ ৰাখি থৈ দিওঁ জোঁৱাইহঁতৰ ঘৰৰ মানুহে কি ভাবিব কচোন তই যদি ইয়াত এনেকৈ সোমাই থাকহি
মই সেইবোৰ একো নাজানো। মই নাযাওঁ বুলি কৈছো সেইখন ঘৰত, মই নাযাওঁ। ইমান কাম কৰিব লাগে, ইমান কথা শুনিব লাগে, মই তাত গৈ কষ্ট খাই থকাটোৱে মানে বিচাৰা তুমি। কেনেকুৱা যে নহয় তুমি। মই নাযাওঁ তাত, মই ইয়াতে থাকিম। যি কোৱা কৈ থাকিবা, মই নাযাওঁ তালৈ এতিয়া। মাজনী, তই ক'তো যাব নালাগে, ইয়াতে থাক। মাৰে যি কয় সেইটো নহ'ব নহয়, মাৰৰ কথা মতে নহ'ব নহয়। তই মোৰ ছোৱালী, ঘৰত থাক, ঘৰৰ ছোৱালী ঘৰত থাক। সি নিজে নিবলৈ আহিব লাগিব, তেতিয়া যাবি। ইমান কথা নাই নহয়, তাৰ তলত থাকিবলৈ কি দৰকাৰটো? সি মোৰ ছোৱালীজনীক নি পেলাই কষ্ট দিবলৈ কাৰণে নিছিল নেকি? সি নিজে আহি নিবহি লাগিব, তেতিয়া যাবি। নাযাবি একদম, যা ৰুমত যা তোৰ। পাপা হ'ব। কি যে হ'ব নহয় মানে, এই মানুহজনকো মই বুজাব নোৱাৰো, ছোৱালীজনীকো বুজাব নোৱাৰো। মোৰ দুটাই ল'ৰা ছোৱালী, ল'ৰা এটা ছোৱালী এজনী, দুইটাকে মই সমান চকুৰে চাওঁ। কিয় মই তাই আহিলে বেয়া পাম বাৰু? কিন্তু এনেকৈ আহিলে যেনো ভাল লাগে। বাপেকটি কিয় বুজি নাপায় বুজি নাপাওঁ। তাই যদি জোঁৱাইৰ লগত ভালেৰে আহিলে হয়, জোঁৱাই থৈ গ'লহি বা একেলগে আহিলে হয়, কিমান ভাল লাগিল হয়। কিন্তু তাই এনেকৈ খালি খং কৰি কাজিয়া কৰি ঘৰলৈ গুচি আহে, সেইটো জানো ভাল কথা? কি যে হ'ব নহয়, কি কৰিম মানে? মই ছোৱালীজনীক কেনেকৈ বুজাম? সৰুৰ পৰাই মানে দেউতাকে মূৰৰ ওপৰত তুলি লৈ বেয়া কৰি পেলালে তাইক। একো কথা বুজি নোপোৱা হ'ল। এতিয়া তাই ইমান ডাঙৰ হ'ল, বিয়া দিলোঁ এখন ঘৰলৈ। সেইখন ঘৰ তাই এতিয়া চম্ভালি খাব লাগে, নিজৰ বুলি ভাবিব লাগে। কাম এটা কৰিব দিলে যদি বেয়া পাই হ'ব নেকি? নিজৰ ইচ্ছামতে সকলোবোৰ কৰিব লাগিব। সেইখন তাইৰ ঘৰ, তাই নিজে কৰিব লাগিব, নিজে চব মেইনটেনেঞ্চ কৰিব লাগিব। এতিয়া যদি এখন ঘৰলৈ এনেকৈ গুচি আহে কাজিয়া লাগি, সেইটো ভাল কথা হ'ব জানো? কোনে বুজাব মানে তাইক? কি হ'ব? কেনেকৈ মই তাইক বুজাম? একো ভাবি পোৱা নাই। জোঁৱাই কি ভাবিব? আজিকালি ল'ৰা যিহে মানে পিছত বেলেগ কিবা চিন্তা নকৰিলেই হৈছে আৰু। বৰ ভয় লাগি থকা হৈছে তাইৰ ভৱিষ্যতটোক লৈ মানে। বিয়া হোৱানো কেইদিন হৈছে? সেনেকৈ কাজিয়া পেচাল বেছিকৈ লাগি থাকিলে বাৰু চবৰে মনবোৰতো ভাঙি যাবই। কেনেকৈ যে বুজাওঁ মই? কি হ'ব মানে? মৌচুমী? বা কওকচোন। তুমি যে আহি ইয়াত বহি আছাহি, মই তোমাক কি কৈছিলোঁ? কি হৈছে তোমাৰ? আগতেতো তুমি এনেকুৱা নাছিলা। মই অহাৰ পৰা এইকেইদিন দেখি আছোঁ তুমি মোৰ কথাবোৰ ইগন'ৰ কৰিব লৈছা। তোমাক মই অথনি কোৱা নাছিলোঁ মোৰ কাপোৰখিনিও বাথৰুমত আছে, চাৰ্ফত দি দিবাচোন তোমাৰ লগতে। আৰু চাহ একাপো বনাই আনিব দিছিলোঁ। এতিয়ালৈকে চাহো নাই, কাপোৰখিনিও তেনেকৈ পৰি আছে। কি মানে তুমি কথাবোৰ যে গুৰুত্ব নিদিয়া হৈছে কিহৰ কাৰণে মানে? বা মই আপোনাৰ চাকৰ নহয়, আপুনি মোক এনেকৈ কথা ক'ব? আপুনি নিজেওতো চাহকাপ বনাই ল'ব পাৰে আৰু নিজৰ কাপোৰখিনিতো নিজে ধুই ল'ব পাৰে। মোক অৰ্ডাৰ দি থকাৰ কি কথাটো হ'ল? গোটেই ঘৰৰ কাম বন কৰি মেলি এতিয়া আহি বহিছোহিহে, ভাত পানী বনাই আপোনালোকক খুৱাই বুৱাই এতিয়া বহিছোহিহে। আকৌ আপোনাৰ কামবোৰ কৰি দিবলৈ মোৰ জানো এইটো দেহা নহয় জানো? মই জানো কি শিলৰ দেহা নেকি মোৰ? মই কি কষ্ট নাপাওঁ নেকি? মোৰ কি ভাগৰ নালাগে নেকি? মই নোৱাৰোঁ, আপুনি নিজে কৰি লওক। চাহ খাবলৈ মন গৈছে নিজেই খাওকগৈ, মই নোৱাৰোঁ, মোক কৈ নাথাকিব। কি তুমি মোক এনেকৈ কথা ক'বলৈ সাহ পাইছা? তুমি আগতেতো প্ৰথম অৱস্থাততো এনেকুৱা নাছিলা, এতিয়া তোমাৰ কি হ'ল মানে? মই অহা দিনাখনৰ পৰা দেখি আছোঁ তোমাৰ মতি গতিবোৰ এনেকুৱা হৈছে, কথা ক'লে নুশুনা আৰু মুখে উত্তৰ দিয়া। বা বেছি তেল হৈছে মানে ন তোমাৰ? মই মাক এতিয়াই লগাই দি আছোঁ। ভাইটি আহক আজি, ভাইটোকো কৈ আছোঁ তুমি এনেকৈ মোক কথা কোৱা হৈছা। মোক চাহকাপ বনাই দিব নোৱাৰা তুমি? এই বহি আছা ইয়াত, ঘৰৰ কামকেইটা কৰোঁতে কি তোমাৰ ইমান ভাগৰ লাগে? একেবাৰে দেখা নাই গোটেই শিল ভাঙা কামখিনি কৰি থাকে, তেওঁ ইমান ভাগৰ লাগে। মোক চাহকাপ দিবলৈ পালে ইমান কথা শুনাব লাগে? আহক আজি, ভাইটিহঁত আহক, পাপাহঁত আহক, মই আজি চবকে কৈ আছোঁ। কওক গৈ যাওক, যাক ক'ব লাগে কৈ থাককগৈ। মই কাৰোলৈ ভয় কৰি থকা নাই নহয়। আপোনাৰ কামবোৰ কৰি দিবলৈ মই কাৰো চাকৰো নহয়। মোক কৈ নাথাকিব, যি কৰে কৰি থাকক। মা 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 কি হ'ল? এনেকৈ চিঞৰি আছে যে মাজনী, কি হৈছে? মা বহুত হ'ল আৰু তোৰ বোৱাৰী আৰু কাণ্ড বহুত হ'ল। তাই মই কথা ক'লে ইগন'ৰ কৰে। এতিয়া চাহকাপ বনাই দিব ক'লোঁ, তাই চাহকাপ মোক বনাই দিব নোৱাৰে। কাপোৰকেইটা তেতিয়াই ক'লোঁ চাৰ্ফত দিবলৈ কাৰণে, এতিয়ালৈকে কাপোৰকেইটা ধুই নিদিলে। কি মানে? আগতেতো তাই তেনেকুৱা নাছিলে। আগতেচোন বাকৈ পিছে ঘূৰিয়ে ফুৰে, কিবা কৰি দিম নেকি, কিবা কৰিম নেকি। এতিয়া কি হ'ল মানে? মোক এনেকৈ ব্যৱহাৰ কৰিছে, মুখে উত্তৰ দিছে। তই মানে মূৰৰ ওপৰত উঠাই ল'লি আৰু ন বোৱাৰীয়েৰক? শুনগৈচোন কি কৈছে সুধগৈ তাইক। মোক এনেকৈ কথাবোৰ ক'লে মই ভাল নাপাওঁ মা। কিবা এটা কৰিব দিলে কৰিব লাগে ন। তাই মোক চাহকাপ বনাই দিব নোৱাৰে নেকি? কি সেইটো কথাতে ইমান চিঞৰ বাখৰ কৰিব লাগেনে মাজনী? তইতো নিজৰ চাহকাপ নিজেও বনাই ল'ব পাৰ। তাই দিনৰ দিনটো ঘৰৰ কাম বন কৰি ফুৰে, তোকতো একো এটা কাম নাপাছে। তই নিজৰ কামকেইটাও নিজে কৰি ল'ব লাগে। তোৰ কামকেইটা আকৌ তাই কৰি দিব নেকি কিবা? নিজৰ কাপোৰ নিজে ধুই ল'ব লাগে। তাইতো এখন ঘৰৰ চাকৰণী নহয়। তাই এখন ঘৰৰ বোৱাৰী হয়, একমাত্ৰ বোৱাৰী। এইখন ঘৰৰ দায়িত্ব তাইৰ আছে। তাই সেই দায়িত্ব ভালকে পালি আছে আৰু গোটেই ঘৰৰ কাম বন নিজেই কৰে, ভাত পানী বনোৱাৰ পৰা সকলোবোৰ কৰে। তাইক আকৌ একো মাত নিদিয়ে। কিন্তু তই আকৌ তোৰ কামবোৰ আকৌ তাইক দিছ যে কিহৰ কাৰণে? তোৰ কি হাত ভৰি নাই নেকি? নিজে চাহকাপ বনাই খা, নিজে নিজৰ কামকেইটা কৰি ল, কাপোৰখিনি নিজে ধুই ল। তাইক কিয় কবি আকৌ? তাই এতিয়া কাম বন কৰি আহি অকণমান ৰেষ্ট লৈছে। এই ৰেষ্ট লোৱাৰ সময়ত আকৌ তোৰ কাম কৰি দিব নেকি? নিজৰ কাম নিজে কৰি ল, সেইটো কথা হুলস্থুল কৰি থাকিব নালাগে নহয়। এতিয়া মানে বোৱাৰীজনীহে
পোন হ'ল, তাইৰ কথাবিলাকে শুদ্ধ হ'ল। মই মানে লোকৰ হ'লো, মই পৰ হ'লো, মোৰ কথাৰ মানে কোনো মূল্য নাইকিয়া হ'ল। মোৰ কামকেইটা কৰি দিলে তাই মৰি যাব একেবাৰে। ঘৰৰ বোৱাৰীজনীয়ে বাইকজনীৰ কামবোৰ কৰি দিলে কি মৰি যাব নেকি? মোক চাহ একাপ বনাই দিলে হে? তাইক কথা ক'ব লাগে নে মোক ক'ব লাগে তেনেকৈ? বা এতিয়া মানে মই লোকৰ মানুহে হ'লো। মই মানে নিজৰ কাম নিজে কৰি ল'ব লাগে। এইখন ঘৰত আহি পেলাইও বোৱাৰীজনী তেন্তে কি কৰিবলৈ আছে? তাই মোৰ কামটো যদি কৰি দিব নোৱাৰে, মোক চাহ একাপ বনাই দিব নোৱাৰে, তাই কি কৰিবলৈ আছে ঘৰত? শাহুৱেকে মূৰৰ ওপৰত তুলি ল'লে, সেইকাৰণে তাই এনেকুৱা তেল হৈছে মানে। মূৰৰ ওপৰত তুলি ল'লে মানে কি মাজনী? তাই মোৰ বোৱাৰী হয়, আৰু বোৱাৰী মানে কি? তাই ছোৱালীয়ে মোৰ। এইখন ঘৰ তাই একমাত্ৰ বোৱাৰী। তোৰ এতিয়া এইখন নিজৰ ঘৰ নহয় নহয়। তোৰ ঘৰ, তোৰ গিৰিয়েৰৰ ঘৰখন। এইখন এতিয়া তাইৰ নিজৰ ঘৰ। এইখন ঘৰ তাই চম্ভালিব লাগিব এতিয়া সকলোবোৰ। সেইকাৰণে তাইক মই মৰম কৰিবই লাগিব। তাইৰ দুখ কষ্টৰ কথা মই ভাবিবই লাগিব। সেইটোনো কি ডাঙৰ কথা? তোৰ শাহুৱেৰেওতো তোক মৰম কৰে। তোৰ সেইখন ঘৰ, তই সেইখন ঘৰ নিজৰ বুলি ভাবিব পৰা নাই, সেইটো তোৰ প্ৰব্লেম। কিন্তু তাই এইখন ঘৰ নিজৰ বুলি ভাবিছে, নিজৰ বুলি ভাবি সকলোবোৰ কাম বন কৰিছে। তাৰ ওপৰত তই আহি পেলাই আকৌ তাই কাম পাচি থাকিব নোৱাৰ নহয়। তাইৰ দুখ কষ্টৰ কথা আমি ভাবিব লাগিব। তাইৰ ৰেষ্টৰ সময় অলপ আৰাম কৰিব লাগিব। আমি তাইক কাম পাচি থাকিলে নহ'ব নহয়। তাই এখন ঘৰৰ বোৱাৰী, চাকৰণী নহয়। তাই নিজৰ মতে সকলোবোৰ দায়িত্ব পালন কৰি আছে, নিজে নোকোৱাকৈ সকলোবোৰ কাম কৰি আছে। তাৰ ওপৰত আকৌ আমি কাম জাপি দিব নোৱাৰোঁ নহয়। নিজৰ কামখিনি নিজে নিজে কৰি ল'ব লাগে। তই আকৌ ঘৰখনৰ বোৱাৰী হ'ল বুলি তই সকলোবোৰ কাম জাপি দিবি, তেনেকুৱা কথা নহয় নহয়। তই নিজৰ কাপোৰকেইটা নিজে ধুই লগৈ। কথা ক'বলৈ আহিছে। মই এফালে যাওঁ, আৰু তোৰ লগত চুপতি মাৰি নাথাকোঁ মই। বা প্ৰিয়া, আজিনো তোৰ মোলৈ কি মনত পৰিলে কচোন? বিয়াৰ পিছৰ পৰা তই যে মোক একে পাহৰিলিয়ে। আজিলৈকে বিয়াৰ পাছত মাত্ৰ দুবাৰ নে এবাৰহে লগ পাইছোঁ নেকি? লগেই নিদিয়া হ'লি। ফোনত বাৰু ফোন কথা পাত, ফোনত বাৰু দুবাৰ তিনিবাৰ হ'লেও মাহটোত ফোন কৰ। সেইটো নকওঁ বাৰু নাই কৰা ফোন, কিন্তু লগ পাবলৈ যে একেবাৰে তোক টানেই হৈ গ'ল। আজি যে নিজেই ফোন কৰি মাতিলি মোক লগ কৰিবলৈ। সি কি হ'ল মানে? এই বান্ধৱীজনীলৈ মনত পৰিলে আজি হা? ইমান দিনৰ মূৰত। সেই সৰুৰ পৰাই একেলগে ডাঙৰ হ'লোঁ, স্কুলো একেলগে পঢ়িলোঁ, কলেজো একেলগে পঢ়িলোঁ। তাৰ পাছত আৰু বিয়া হৈ গুচি গ'লি, আৰু মোক পাহৰি গ'লি। এনেকুৱা বান্ধৱী হ'ব নাপায় দেই, ইমান স্বাৰ্থপৰ বান্ধৱী হ'ব নাপায়। ফোনটো কৰিলে নহয় নহয়, মাজে মাজে গিৰিয়েৰক লৈতো আহিবও লাগে মোক লগ কৰিবলৈ, আমাৰ ঘৰত আহিব লাগে। একে নাহাই হ'লি। ধনী মানুহ পালিতো, হ'ব দে, বুজি পালোঁ আৰু তোক। এতিয়া পিছে কিয় মাতিছ মোক সেইটো কচোন? এনেকৈ যে তাকো ইয়ালৈ মাতিলি, ঘৰলৈ নাহিলি যে কিহৰ কাৰণে? কিবা কবি মানে? আৰু এনেকৈ মনটো মাৰি আছে যে কি হ'ল? মীনাক্ষী, তইচোন জানই কথাবোৰ। তোকচোন ফোনত মাজে মাজে কওঁৱেই মোৰ কণ্ডিশ্যনটোৰ কথা। মই যে একেবাৰে চেচ হৈ গৈছোঁ জাননে? তই যে বিয়া হোৱা নাই এতিয়াও ভালেই কৰিছ। বিয়া চিয়া নহ'বি, ঘৰতে থাক। বিয়া হোৱাৰ পাছত ইখন ঘৰো নিজৰ নহয়, সিখন ঘৰো নিজৰ নহয়। মাকৰ ঘৰখনৰ পৰা উলিয়াই দিয়াৰ পিছত লোকৰ হৈ যায়, আৰু গিৰিয়েকৰ ঘৰখনো লোকৰ ঘৰৰ পৰা অহা বুলি কয়। মানে নিজৰ বুলিবলৈ একোৱে নাথাকা হৈ যায়, গম পাইছ? সেইকাৰণে তই বিয়া নহ'বি, এনেকেই থাক। এতিয়াই সুখত আছ, বিয়া হোৱাৰ পাছত আৰু মোৰ নিচিনা অৱস্থা হ'ব। হয় নেকি? তই নিজে বিয়া হ'লিতো, এতিয়া মই মানে ঘৰতে বহি হৈ থাকিব লাগে? কিয় নহ'ম বিয়া? হ'মেই, কিয় নহ'ম? আৰু তোৰনো কি কণ্ডিশ্যন একেবাৰে? তোৰ আৰু ইমান ভাল এখন ঘৰ পাইছ, ইমান ভাল এজন হাজবেণ্ড পাইছ, কি লাগে আৰু তোক কচোন? ভাল চাকৰি কৰে, আৰু মদ ভাং একো নাখায়, কিমান ভাল ল'ৰা। আৰু বোলে দুটা তিনিটা ল'ৰা, তেনেকুৱাও নহয়, এটাই ল'ৰা ঘৰখনৰ। কাজিয়া পেচাল লাগিবলৈও ককাই ভাই জা জলি একো নাই। তে আৰু কি লাগে তোক? মাজে মাজে তই, তোৰহে খংটো বেছি আগৰ পৰাই মই জানো দেখোন। মাজে মাজে তই কাজিয়া কৰ আৰু দুইটাই ঠুনুক ঠেনাককৈ লাগি থাক। সেইটোৱেহে, ভালকৈ বুজাবুজি কৰি ল'লেই হ'ল আৰু দেচোন। গিৰিয়েকৰ লগত আৰু হাজবেণ্ড ৱাইফ কাজিয়া পেচাল হৈয়ে থাকে, সেইবোৰ সৰু কথা। তইনো কিয় কাজিয়া কৰিব লাগে? সি যদি অলপ খং কৰে তই মনে মনে থাকিব নোৱাৰ জানো? তইও সমানে সমানে লাগি যাৱ, আৰু সেইকাৰণেহে কাজিয়াবোৰ বাঢ়ি যায়। তই অলপ মনে মনে থাকিবিচোন, তোৰ খংটো অলপ কমা, বুজিলি? তেতিয়াহে মানে শান্তিত থাকিব পাৰিবি তই। বিয়া হোৱাৰ পাছততো এনেও বহুতখিনি এডজাষ্ট হ'বই লাগে ছোৱালী মানুহৰ দেচোন। মই বিয়া হোৱা নাই সঁচা, কিন্তু কথাবোৰ বুজি পাওঁ নহয়। তইহে অলপ অকৰামি কৰি থাক, অলপ বুজিবি আকৌ। নহয় বুজিছ, তই ভবাৰ দৰে কথাবোৰ নহয়। সি মোৰ লগত এনি টাইমে কাজিয়া লাগি থাকে। মোতকৈ বেছি ঘৰৰ মানুহখিনি বেছি ভাল পায়। মাকহঁতৰ কথা, বায়েকহঁতৰ কথা বেছি শুনে। মোৰ কথাবোৰ গুৰুত্বই নিদিয়ে, মোৰ লগত খালি কাজিয়াই কৰে, খঙেই কৰে। মোৰ কি খং নুঠিব নেকি কিবা? মই কি সেইখন ঘৰৰ চাকৰণি নেকি? সেইখন ঘৰতো মই বোৱাৰী হৈ গৈছোঁ ন। সি মোৰ লগত ভালকৈ ব্যৱহাৰ কৰিব লাগে, কাম এখন কৰি ওচৰত ৰৈ থাকিব লাগে, সহায় কৰি দিব লাগে। মই বেছিনো কি বিচাৰোঁ? আৰু সি যেতিয়া মোক খং কৰে, মোৰোতো খংটো উঠিবই। সেইকাৰণে কাজিয়া হয়। কিন্তু মই জানো কাজিয়া কৰিব বিচাৰোঁ? ভালকৈতো থাকিব বিচাৰোঁ, সিহে মোৰ খংটো উঠাই দিয়ে।
হ'ব দে বাৰু তোক আৰু বজাই বলে পাৰিমনে এতিয়া পিছে ইয়ালৈ যে আহিলি তাক আকৌ ফোন কৰিছনে অহাৰ পাছৰ পৰা আজিতো দুদিনেই হৈ গ'ল হ'বলা ইয়ালৈ অহা তই ফোন কৰিছনে নাই তই নিজে ফোনটো কৰ নহ'বা সি নাই কৰা যদি আৰু এনেকৈ জানো সিও যদি নকৰাকৈ থাকে তয়ো নকৰাকৈ থাক তেনেকৈ কেনেকৈ হ'ব কচোন তই ইয়াতে এনেকৈ থাকিম বুলি ভাবিছ নেকি নাই কৰা মই ফোনচোন মই আৰু নাযাওঁ বুলি কৈ থৈ আহিছোঁ আৰু সিও নিজেও ফোন কৰা নাই মই কেনেকৈ ফোন কৰোঁ মই কিবা সৰু হৈ নাযাম নেকি মই ফোন কৰা নাই সিটো নিজেও ফোনটো কৰিব পাৰে সিও এতিয়ালৈকে ফোনটো কৰা নাই কৰামি কৰি আছে আৰু ইয়াতে থাকিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া ইয়াত থাকিবও নোৱাৰিম চাগে বুজিছ মাহঁতেও মোক এনিটাইম গালিয়ে পাৰি থাকে আৰু বোৱাৰীজনী মৌচুমী যে তাই মোক এনিটাইম খালি কেনেকৈ কথা শুনে আগতে এনেকুৱা নাছিলে এতিয়াচোন একেবাৰে মই কিবা এটা ক'লেও নুশুনে চাহ একাপ বনাই দিব ক'লেও মোক বনাই নিদিয়ে মানে কথাবোৰ কেনেকৈহে কয় মই যেন ইয়াত থকাৰ কাৰণে তাই বেয়াহে পাইছে এনেকুৱা নিচিনা ব্যৱহাৰ কৰে মই যে কি কৰিম ভাবিয়ে পোৱা নাই ক'ত যে যাম মই মাৰ ঘৰত থাকিও এতিয়া ভাল পোৱা নাই শান্তি পোৱা নাই জাননে ক'ত যাম কি কৰিম কাক ক'ম একো ভাবি পোৱা নাই সেইকাৰণে তোক মাতি পঠালোঁ সৰুৰ পৰাই তোকতো চব মনৰ কথা কওঁ মই তইতো মোৰ কথা চব জান তোৰ পৰা একো লুকুৱাই নথওঁৱেই সেইকাৰণে তোৰ লগতে কথা পাতিম বুলি মাতি পঠালোঁ মনটো অকণ বোলো ভাল লাগিব কাক যে কম একো ভাবি পোৱা নাই পাপাই মোৰ ছাপৰ্টত কয় কিন্তু পাপা ঘৰতেই নাথাকে 2-3 দিনলৈকে অফিচৰ কামত ঘূৰি ফুৰে মইনো পাপাক আৰু কি লগ কৰিম কি ক'ম নকওঁৱেই সেইকাৰণে আৰু মায়ে মোক ভুলে বুজি থাকে মায়ে কয় মইহে বোলে কাজিয়া কৰোঁ তোৰ দৰে তয়ো তেনেকৈ ক আৰু বোৱাৰীজনীও কেনেকুৱা যে হৈ গৈছে চব মানুহে সলনি হৈ গ'ল মোৰ কাৰণে মই যে এতিয়া কি কৰিম একো ভাবি পোৱা নাই জাননে ক'ত যাম কি কৰিম হ'ব দে দুখ নকৰিবিচোন কথা এটা শুনচোন প্ৰিয়া তই ভালকৈ জান তয়ো জনা বুজা ছোৱালী পঢ়া শুনা ছোৱালী বিয়া হোৱাৰ পাছৰ পৰা গিৰিয়েকৰ ঘৰখনেই ছোৱালীজনীৰ আপোন হৈ পৰে নিজৰ ঘৰ হৈ পৰে মাকৰ ঘৰত সৰুৰ পৰা ডাঙৰ দীঘল হ'লেও মাকৰ ঘৰখন লোকৰ হৈ পৰে আৰু তাতে ল'ৰা নাথাকিলে বেলেগ কথা ল'ৰা থকাৰ পাছত যেতিয়া ল'ৰাই ছোৱালী বিয়া পাতিব বোৱাৰী আনিব বোৱাৰী অহাৰ পাছততো এনেও সেইখন বোৱাৰীয়ে চম্ভালি লয় যেতিয়া ঘৰখন বোৱাৰীজনীৰ ঘৰে হৈ যায় ছোৱালীজনী যাৰ ঘৰলৈ বিয়া হ'ব সেইখন তাইৰ ঘৰ হৈ যায় তেনেকৈ তোৰ কথা কৈছোঁ মই তয়ো এতিয়া নিজৰ গিৰিয়েৰ ঘৰখন নিজৰ বুলি ভাব সৰু কথাতে কাজিয়া কৰি মাৰ ঘৰলৈ অহাটো ভাল কথা হোৱা নাই গম পাইছনে সি কচোন অভিজিতটো বেয়া ল'ৰা নহয় সিওতো ভাল ল'ৰাই তই খংকৰৰ কাৰণেহে তই অলপ কথাবোৰ ঠাণ্ডা মগজে ভাবি চাচোন সিনো তোক কি বেয়া কৰে কিছুমান ল'ৰাই যে মদ ভাং খাই আহি কিমান ঘৈণীয়েকক অত্যাচাৰ কৰে টকা পইচা নিদিয়ে কিমান অত্যাচাৰ কৰে তইতো শুনিয়ে থাক জানিয়ে থাক তোকতো তেনেকুৱা একো কোনেও নকৰে তোৰ শাহুমাগৰাকীও ভাল মইতো বিয়াত লগ পাইছোঁৱেই কিমান তোক মৰম কৰে তই এখন দুখনটো কাম কৰিবই লাগিব দেচোন বোৱাৰী হোৱাৰ পাছত ঘৰখন চম্ভালিবই লাগিব সেইটো তই যদি লোকৰ ঘৰৰ কাম বুলি ভাবি কৰ তেতিয়াহ'লে তোৰ কষ্ট লাগিবই কিন্তু নিজৰ ঘৰ বুলি ভাবি নিজে মনে যাচি যদি কামবোৰ কৰ তোৰ কষ্ট নালাগিব বুজিছনে প্ৰিয়া তই মোৰ কথাবোৰ এবাৰ ভাবি চাবি দকৈ মই কি ক'বলৈ বিচাৰিছোঁ মাকৰ ঘৰখন যিমান আপোন হ'লেও বিয়াৰ পাছৰ পৰা সেইখন লোকৰ হৈয়ে যায় তই সেইকাৰণে গিৰিয়েৰ লগত মিলিব বিচাৰ মিলিব চা তোৰ ভৱিষ্যতৰ কথা আছে বিয়া হোৱা আজি এবছৰো হোৱা নাই ল'ৰা ছোৱালী হ'বলৈ আছেই এতিয়াই যদি এনেকৈ কাজিয়া লাগি থাক কেনেকৈ হ'ব কচোন তই মোক বেয়া নাপাবি এইবোৰ কথা কোৱাৰ কাৰণে কিন্তু মই বেয়া কথা কোৱা নাই তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে কৈছোঁ মোৰো বিয়া ঠিক হ'ব যেন পাইছোঁ এঘৰ আহিছে তোক জনাম বাৰু ভালকৈ মানে ঠিক হোৱা নাই কিন্তু বিয়াটো হ'বই লাগিব ছোৱালী হৈছোঁ যেতিয়া এখন ঘৰৰ পৰা এখন ঘৰলৈ যাবই লাগিব আৰু মই যদি তেনেকৈ গৈ বিয়া হোৱাৰ পাছত মানুহজনৰ সৈতে কাজিয়া পেচাল কৰি মাৰ ঘৰলৈ গুচি আহোঁ মোক জানো দাদাহঁতে চাব কচোন গোটেই জীৱনটো মা দেউতা আৰু আজি আছে কালি নাই দাদাহঁতে বৌহঁত যেতিয়া আহিব মোকতো তেনেকৈ মৰম নকৰিব মই সেইখন ঘৰতে মিলি যদি চলিব লাগিব সেইকাৰণে সেইখন ঘৰে মই নিজৰ বুলি ভাবিবই লাগিব সেইকাৰণে কৈছোঁ তোক তই সৰু হৈছোঁ বুলি নাভাবিবি তই গিৰিয়েৰলৈ ফোনটো কৰ ফোনটো কৰিলে তই সৰু হৈ নাযাওঁ নহয় তই ফোনটো কৰি পেলাই তাক মাত লৈ যাবলৈ শিক তই তালৈ যা তাতে মিলি জুলি চল গম পাইছনে আৰু যেতিয়া মিলি কৰি থাকিবি মাহঁতো যাব কৰিব চব আপোন হৈ পৰিব কিন্তু তই কাজিয়া লাগি যদি ইয়াত থাকহি তোক বোৱাৰীয়েতো বেয়া বুলি ক'বই ন বেয়াকৈ ক'বই সেইকাৰণে কৈছোঁ তই ভাল হৈ থাকি দেখা আকৌ তইতো বেয়া ছোৱালী নহয় নুবুজা ছোৱালী নহয় তই ভালকৈ বুজাব পাৰিবি মোৰ বিশ্বাস আছে হয় দে তই ঠিকেই কৈছ ময়ো এতিয়া ভাবিছোঁ কথাবোৰ তেওঁলৈ বৰকৈ মনতো পৰি আছে এইকেইদিন সি মোৰ লগত কাজিয়া লাগে সঁচা কিন্তু বহুত মৰমো কৰে বহুত মৰম কৰে মই ভুল কৰিছোঁ সঁচাকৈ জাননে
তই কোৱাৰ কাৰণে কথাবোৰ মই বুজিছোঁ এতিয়া। মাহঁতে কয় কিন্তু মাহঁতৰ কথাবোৰ মই বুজিবলৈ চেষ্টাই নকৰোঁ। কিন্তু এতিয়া বুজিছোঁ তেওঁৰ অবিহনে মোৰ মনটো ভাল লাগি নাথাকে, মোৰো মনটো বেয়া লাগি থাকে জাননে। তেওঁ নিবলৈও নাহে, মই জানো। মই নিজে যাম, গম পাইছ? মই নিজে যাম, মই ক্ষমা বিচাৰিম, ক্ষমা খুজিম। মই আজিয়ে যামগৈ, মই আৰু ইয়াত নাথাকোঁ। তেওঁলৈ মই ফোনো নকৰোঁ, ডাইৰেক্ট ঘৰত গৈ মই ক্ষমা বিচাৰিম। সেইখনে মোৰ নিজৰ ঘৰ সঁচাকৈ। তেওঁ মোক বহুত মৰম কৰে, বহুত মৰম কৰে। মই কথাবোৰ বুজা নাছিলোঁ, তেওঁৰ লগত সৰু সৰু কথাতে কাজিয়া কৰিছিলোঁ। বুঢ়া বয়সলৈকে, মৰালৈকেতো তেওঁৰ লগতেই থাকিব লাগিব আজীৱন, আৰু তেওঁৰ লগতেই মই কাজিয়া কৰোঁ। ইমান মৰম কৰা স্বত্তেও মই প্ৰথমতে কাজিয়াখন লগাই লওঁ জাননে। তেওঁ ইমান মোক খং নকৰে, মই যেতিয়া খং কৰোঁ তেতিয়াহে তেওঁ খং কৰে। মই যদি ভালকৈ বুজাওঁ তেওঁ বুজি পায়, মোক বহুত মৰম কৰে। শাহু মাহঁতেও মোক বহুত মৰম কৰে, মই জানো। কিন্তু মই জানো কিয় মোৰ মানে খংটো পটককৈ উঠে। তই জানই নহয় আগৰ পৰাই কেনেকুৱা মই। মোক সঁচাকৈ পাপাই মোক বেয়া কৰিলে, মায়ে ঠিকেই কয়। পাপাই মোক চব কথাতে হয় ভয় দি মানে মোৰ ওপৰত উঠাই ল'লে যে, মই সেইকাৰণে একেবাৰে কাৰো আগত তলে পৰিব নিবিচাৰোঁ। সেইটোৱে কথা চাগে। হ'ব দে, তোকনো মই কি বুলি ধন্যবাদ জনাওঁ, তই মোক কথাবোৰ বুজাই দিলি। তোৰ লগত কথা পাতি সঁচাকৈ মনটো এতিয়া ভাল লাগিছে। মই আজিয়ে যামগৈ, বুজিছ? মই আজিয়ে গৈ ক্ষমা বিচাৰিমগৈ সকলোকে। মোৰ সঁচাকৈ বহুত ভুল হ'ল। মই নিজৰ সংসাৰখন নিজে ধ্বংস কৰিব ওলাইছিলোঁ। মই আজিয়ে যামগৈ। হ'ব দে, মই যাওঁৱেই, এতিয়াই যাওঁ। তই বেয়া নাপাবি, তোক মই পিছত তেওঁৰ লগত একেলগে আহি তোক লগ কৰিম, তোৰ ঘৰত আহিম, হ'বনে? এতিয়া যাওঁ দে, তই বেয়া নাপাবি দে। হ'ব দে, বেয়া নাপাওঁ। মোৰ বান্ধৱীজনী ভালকৈ থকাটোহে মই বিচাৰোঁ। তোক মই সদায় আগৰ পৰাই বাই ভনী বুলিয়ে তোক মৰম কৰি আহিছোঁ, ভাল পাই আহিছোঁ। তয়ো তেনেকৈ মোক ভাল পাওঁ। তই ভালে থাকিলে মই বহুত সুখী হওঁ। আৰু মোৰ বিয়াততো তই এসপ্তাহ আগতে আহিব লাগিব, গম পাইছনে নাই? হ'ব দে, এতিয়া যাগৈ, ব'ল ময়ো ঘৰত যাওঁগৈ। সোনকালে যাগৈ তই। চবৰ লগত মিলিজুলি থাকিবি আৰু গৈ পাই ফোন কৰিবি দেই। হ'ব দে, ব'ল এতিয়া। হ'ব দে, কৰিম। ব'ল এতিয়া।